হাই বন্ধু-বান্ধৱীসকল ওয়েলকাম জানিছো মেডিচিন ইউটিউব চেনেললৈ মই ফজলুল বন্ধু-বান্ধৱী মই আজি এটা নতুন টপিক লৈ আপোনালোকৰ সন্মুখত আহিছো আজি টপিকটো অত্যন্ত গুৰুত্বপূৰ্ণ অত্যন্ত প্ৰয়োজনীয় প্ৰায়বোৰ মানুহ ক্ষেত্ৰত প্ৰয়োজন হয় আজি টপিকটো হল জিকেল ম্যাক্স ট্যাবলেট আপোনালোকে স্ক্ৰিনতো চাই আছে জিকেল ম্যাক্স ট্যাবলেট কি বেমাৰৰ ক্ষেত্ৰত আমি খাব পাৰো বা কি বেমাৰ হলে ডক্টৰগুলে প্ৰেসক্ৰিপশন কৰে বা খোৱাৰ নিয়ম কি ইয়াৰ সাইড ইফেক্ট কি বা কি কম্পোজিশন বনোৱা হৈছে সকলো ডিটেইলছ আমি জানিম ইয়াৰ বিষয়ে আমি জানিম বন্ধু-বান্ধৱীসকল ভিডিওখন আৰম্ভ কৰাৰ আগত যিবোৰ বন্ধু-বান্ধৱীসকল মোৰ ভিডিওখন নতুন চাই আছে মোৰ চেনেলখন নতুন চাই আছে নিশ্চয় সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বেল আইকন টিপিবলৈ নাপাহৰিব এইখিনি মই ভিডিওখন আৰম্ভ কৰিব লৈছো বন্ধু-বান্ধৱীসকল জিকেল ম্যাক্স ট্যাবলেট প্ৰথমে কি কম্পোজিশন বনোৱা হৈছে এটা দুটা কম্পোজিশন দিয়া আছে ক্যালসিয়াম সাইট্রেট মালিয়েট এন্ড ভিটামিন D3 বন্ধু-বান্ধৱীসকল এটা কি কিমান পৰিমাণৰ দিয়া আছে ইয়াতে ক্যালসিয়াম সাইট্রেট দিয়া আছে 250 mg আৰু ভিটামিন D3 আছে 1000 IU এই পৰিমাণে দুটা কম্পোজিশন বা দুটা মলিকুল মিহলাই এই ট্যাবলেটটো বনোৱা হৈছে বন্ধু-বান্ধৱীসকল এটা আমি জানিম এই ট্যাবলেটটো আমি আসলে কি বেমাৰ হলে ডক্টৰ বিলাকে প্ৰেসক্ৰিপশন কৰিব আমি খাব পাৰো বন্ধু-বান্ধৱীসকল এই ট্যাবলেটটো বিশেষকৈ জীৱন মানুহৰ অত্যন্ত গাঁঠিবিলাক বিষাই থাকে গাঁঠিবিলাক হাতৰ গাঁঠি ভৰিৰ গাঁঠি বা শৰীৰৰ পোকালত বা শৰীৰৰ বিভিন্ন গাঁঠিবিলাকত বিষ অনুভৱ হৈ থাকে বা শৰীৰত ক্যালসিয়ামটো কমি যায় বা ভিটামিন D3 কমি যায় সেই ক্ষেত্ৰত ডক্টৰবিলাকে জিকেল ম্যাক্স ট্যাবলেটটো ডক্টৰগুলে প্ৰেসক্ৰিপশন কৰবা আমি খাব পাৰো বিশেষকৈ এই ট্যাবলেটটো যিবোৰ মাইকী মানুহৰ ক্ষেত্ৰত অত্যন্ত প্ৰয়োজন যিবোৰ মাইকী মানুহ প্ৰেগনেন্সি হয় অৰ্থাৎ পেটত বাচ্চা থাকিলে যেতিয়া বাচ্চাটো ডাঙৰ হ'ব ধৰে 3 মাহ বা 4 মাহৰ পিছত যেতিয়া বাচ্চাটোৰ গাত হাড়বিলাক ষ্ট্ৰং হৈ থাকে বা হাড়বিলাক হৈ থাকে সেই সময়ত এই ট্যাবলেটটো ডক্টৰগুলে বিশেষকৈ খাবলৈ দিয়ে কিন্তু এইটো খাই থাকিলে লৰা ছোৱালীৰ হাড়বিলাক মজবুত হয় বা প্ৰেগনেন্সি মানুহৰ ক্ষেত্ৰত অত্যন্ত প্ৰয়োজনীয় বস্তু হয় ডক্টৰবিলাকে খাবলৈ দিয়ে বাচ্চাৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ হয় ভাল হয় সেইকাৰণে মাকক খাবলৈ দিয়ে যাতে মাকে খাৱাৰ লগে বাচ্চা পায় গতিকে প্ৰেগনেন্সি মানুহৰ ক্ষেত্ৰত মহিলা মানুহৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ হয় এই ট্যাবলেটটো বন্ধু-বান্ধৱীসকল এই ট্যাবলেটটো বিশেষকৈ যিবোৰ মানুহ বয়সীয়াল হৈ আছে 60 প্লাস হৈ গল বা 50 প্লাস হোৱা মানুহবিলাক লাহে শৰীৰটো দুৰ্বল হৈ আহে হাড়বিলাক কমজোৰ হৈ থাকে গাঁঠিবিলাকৰ বিষ অনুভৱ হয় বা ক্যালসিয়ামটো কমি যায় শৰীৰত বা ভিটামিন D3 কমি যায় সেই ক্ষেত্ৰত ডক্টৰবিলাকে এই জিকেল ম্যাক্স ট্যাবলেটটো ডক্টৰবিলাকে প্ৰেসক্ৰিপশন কৰে বন্ধু-বান্ধৱীসকল যদি আপোনালোকৰ ভিটামিন D3 শৰীৰত কম আছে বা ক্যালসিয়ামৰ পৰিমাণ কম হৈ আছে সেই ক্ষেত্ৰত আপোনালোকে এই জিকেল ম্যাক্স ট্যাবলেটটো খাব পাৰে অত্যন্ত ভাল রেজাল্ট হয় অত্যন্ত ভাল ট্যাবলেট হয় অত্যন্ত ভাল রেজাল্ট আপোনালোকে পাব যদি আপোনালোকৰ প্ৰবলেম পাইছে নিশ্চয় আপোনালোকে জিকেল ম্যাক্স ট্যাবলেটটো আপোনালোকে লিব প্ৰাইভেট ফাৰ্মাসীত আপুনি পাব প্ৰাইভেট ফাৰ্মাসীত আপোনালোকে পাই যাব কোনো ধৰণৰ অসুবিধা নাই অনলাইন অফলাইন দুটা মাৰ্কেটত আছে কোনো ধৰণৰ প্ৰবলেম নাই বন্ধু-বান্ধৱীসকল এই ট্যাবলেটটো আমি এতিয়া জানিম কেইটা থাকে ধুনীয়া পেকেজিঙত থাকে এনেকৈ বটলত থাকে প্লাষ্টিকৰ বটল হয় এটা পেকেটত 30টা ট্যাবলেট থাকে অর্থাৎ এক মাহৰ কোর্সত 30টা ট্যাবলেট থাকে এটা আমি জানিম এই ট্যাবলেট আমি কেনেদৰে খাব পাৰিম বা খোৱাৰ নিয়ম কি বন্ধু-বান্ধৱীসকল এইটো সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত নহয় এইটো এডাল্ট মানুহৰ অৰ্থাৎ ডাঙৰ মানুহৰ ক্ষেত্ৰত হয় এই ট্যাবলেটটো বিশেষকৈ ৰাতি এটাকে খাব দিয়ে ভাত খোৱাৰ পিছত খোৱাৰ সময়ত এক গ্লাস গাখীৰৰ লগত খালে বেছি ভাল এক গ্লাস গাখীৰ আৰু এটা ট্যাবলেট একেলগে খালে বেছি ভাল আৰু যদি গাখীৰ নাই তেনেহ'লে আপুনি পানীৰ লগতে খাব পাৰে কোনো ধৰণৰ প্ৰবলেম নাই বন্ধু-বান্ধৱীসকল এই ট্যাবলেটটো যদি আপোনালোকৰ প্ৰবলেম বেছি হয় ভিটামিন D3 টো বেছি কম আছে বা ক্যালসিয়ামটো কম হৈ গৈছে সেই ক্ষেত্ৰত ডক্টৰলে কেতিয়াবা এটাৰ পৰা দুটা ট্যাবলেটলৈকে দিনত খাব দিয়ে অৰ্থাৎ ৰাতিপুৱা এটা ৰাতি এটা খাবলৈ দিয়া দেখা যায় বিশেষকৈ ৰাতি এটাকে খাবলৈ দিয়ে আৰু যদি বেছি প্ৰবলেম হয় তেনেহ'লে দুটাকে খাবলৈ দিয়ে বন্ধু-বান্ধৱীসকল এতিয়া আমি জানিম এই ট্যাবলেট জিকেল ম্যাক্স ট্যাবলেটৰ কিবা সাইড ইফেক্ট আছে নেকি বন্ধু-বান্ধৱীসকল এই ট্যাবলেট এনেকুৱা সাইড ইফেক্ট দেখা পোৱা নাযায় বা আমি পোৱা নাই তথাপি যদি এই ট্যাবলেটটো খোৱাৰ পিছত খোৱাৰ লগে আপোনাৰ পেটটো বিষ অনুভৱ হয় পেটটো ফুলি যায় বা
গাত এলাৰ্জিক কিবা প্ৰব্লেম দেখা পায়, গাটো ফুলি যায় বা খুজুটি অনুভৱ হয় বা ডিচেণ্ট্ৰি হৈ যায়, এনেকুৱা যদি প্ৰব্লেম পায় তেনেহ'লে খোৱাটো বন্ধ কৰিব। বন্ধ কৰি ডক্টৰৰ পৰামৰ্শ ল'ব। ডক্টৰৰ পৰামৰ্শ লৈ তাৰপিছত আপোনালোকে খাব। বন্ধু-বান্ধৱীসকল, যিকোনো ধৰণৰ ঔষধ লোৱাৰ আগত বা খোৱাৰ আগত এবাৰ ডক্টৰৰ পৰামৰ্শ নিশ্চয় লোৱাটো অত্যন্ত প্ৰয়োজন বা ল'ব। বন্ধু-বান্ধৱীসকল, এতিয়া আমি জানিম এই 30টা টেবলেটৰ দাম আমি কিমান বা আমি কিমান দামত পাম। বন্ধু-বান্ধৱীসকল, ইয়াতে ধুনীয়াকৈ লিখা আছে আপুনি 30টা টেবলেটৰ দাম 451 টকা, অৰ্থাৎ 451 ৰুপিজ অনলি। 451ত আপুনি এই টেবলেটটো আপুনি পাই যাব। বন্ধু-বান্ধৱীসকল, এই টেবলেটটো লোৱাৰ আগত বা যিকোনো ধৰণৰ মেডিচিন লোৱাৰ আগত আপোনালোকে এক্সপায়াৰ ডেটটো নিশ্চয় চাব। এতিয়া ধুনীয়াকৈ লিখা আছে, বেচ নাম্বাৰটো দিয়া আছে ওপৰত। ইয়াতে ফেব্ৰুৱাৰী 2024ত বনোৱা হৈছে আৰু জানুৱাৰী 2026লৈকে এই টেবলেটটোৰ এক্সপায়াৰ ডেট, অৰ্থাৎ আপুনি জানুৱাৰী 26লৈকে আপোনালোকে খাব পাৰিব। বন্ধু-বান্ধৱীসকল, যিকোনো ধৰণৰ ঔষধ লোৱাৰ আগে আপোনালোকে নিশ্চয় ডেটটো চাই লৈ তাৰপিছত আপোনালোকে খাব। বন্ধু-বান্ধৱীসকল, জিকেল মেক্স টেবলেটৰ বিষয়ে আমি আজি ৰিভিউ কৰিলোঁ। ইয়াৰ বিষয়ে আমি জানিলোঁ। ইয়াৰ বিষয়ে জানিলোঁ। ইয়াৰ বিষয়ে যদি কিবা জানিবলগীয়া আছে বা জানিব বুলি ভাবিছে নিশ্চয় আপোনালোকে কমেণ্টছ বক্সত কমেণ্টছ কৰিব। লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখিনি কৰি মই আজিৰ ভিডিঅ'খন শেষ কৰিব লৈছোঁ। থেংক ইউ, ধন্যবাদ।